ৰেসপেক্টেড ভিউয়াৰ্স আজি মই আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষৰ নিৰ্বাচনৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো এইবাৰৰ নিৰ্বাচন এক ব্যতিক্ৰমধৰ্মী নিৰ্বাচন হ'ল ইয়াত শাসক গোষ্ঠীও সুখী ইয়াত বিৰোধী গোষ্ঠীও সুখী ইয়াত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকো সুখী সব সুখী মানে এই নিৰ্বাচনৰ ফলাফললৈ সকলো সন্তুষ্ট এই নিৰ্বাচনে কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণক আৰু গোটেই বিশ্বৰ জনসাধাৰণক সাতটামান টেকএৱেজ দিছে সাতটামান মেছেজ দিছে ইয়াৰ প্ৰথম যিটো মেছেজ সেইটো মেছেজবোৰ ক্লিয়াৰলি তেওঁলোকে দিছে সেইটো হ'ল ইণ্ডিয়া হেজ ডেমক্ৰেচি নো প্লেচ ফৰ অট'ক্ৰেচি ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ইয়াত কোনো অট'ক্ৰেটিকৰ জাগা নাই কোনোবা যদি ডিক্টেটৰ হ'ব বিচাৰিছে যি মন যায় সেইটো তেওঁ কৰিব বিচাৰিছে যেতিয়া মন যায় তেওঁ ডিমনিটাইজেশ্যন কৰিব বিচাৰিছে লকডাউন কৰিব বিচাৰিছে কাৰো লগত তেওঁৰ আলোচনা নাই সেই সকলৰ কাৰণে এটা ক্লিয়াৰ মেছেজ যে ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি এণ্ড দেৰ ইজ নো প্লেচ ফৰ ডিক্টেটৰশ্বিপ ছেকেণ্ড যিটো টেকএৱেজ হ'ল সেইটো হ'ল বিহেভ লাইক এ পলিটিচিয়ান You are a politician, আপুনি politician গতিকে আপোনাৰ behave আপোনাৰ attitude আপোনাৰ মাত কথা পলিটিচিয়ানৰ নিচিনা হ'ব লাগিব এজন ৰজাৰ নিচিনা হ'লে নহ'ব আপোনাৰ ব্যৱহাৰত সেই মানুহৰ প্ৰতি থকা যিটো মৰম দায়িত্ব সেইটো প্ৰকাশ পাব লাগিব 24 ঘণ্টা আপুনি সেই দায়িত্বত থাকিব লাগিব যে মাজে মাজে মই আহিম আৰু মাজে মাজে মই কৰিম সেই অৱস্থাত কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণে তেনেধৰণৰ পলিটিচিয়ান আৰু তেনেধৰণৰ পলিটিকেল পাৰ্টিক কিন্তু আশ্ৰয় দিয়া নাই যদি আমি ভালকৈ বিশ্লেষণ কৰোঁ সেইটো আমি গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰতো পাম আৰু গোটেই অসমৰ ক্ষেত্ৰতো আমি সেই তেনেধৰণৰ উদাহৰণ পাম তিন নম্বৰ যদি টেকএৱেজ হৈছে মিছন এণ্ড ভিজন মাষ্ট বি ক্লিয়াৰ পলিটিকেল পাৰ্টি আৰু পলিটিচিয়ানৰ মিছন ভিজন ক্লিয়াৰ হ'ব লাগিব আইদাৰ ইউ আৰ ইন সেকুলাৰ ফৰাম অৰ ইউ হেভ টু বি ইন কমিউনেল ফৰাম আপুনি মাজত থাকিব নোৱাৰে এটা ভাল শায়ৰী আছে না খুদা মিলা না বিশালে সনম না ইধাৰ কা ৰাহা না ইধাৰ কা ৰাহা কাৰো পক্ষত কিন্তু আপুনি এটা আপোনাৰ স্পষ্ট অৱস্থান থাকিব লাগিব ইয়াৰ পিছত যিটো টেকএৱেজ হ'ল সেইটো হ'ল ডোন্ট থিংক পিপল আৰ ফুল never ever think that people of India are full মানুহবিলাক মূৰ্খ সেইটো নাভাবিব আজি আপুনি কাশ্মীৰৰ পৰা আৰম্ভ কৰি কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা আৰম্ভ কৰি অৰুণাচললৈকে যদি বুটাৰৰ বুটিং পেটাৰ্ণটো চাওঁ তেতিয়াহ'লে দেখা পাম একেই সকলোৱে এক ধৰণৰ মেছেজ শাসক গোষ্ঠীক আৰু বিৰোধী গোষ্ঠীক দিছে গতিকে ভাবিব নালাগে যে ইণ্ডিয়ান বুটাৰসকল মূৰ্খ তেওঁলোকে বুজি নাপায় তেওঁলোকে চব বুজি পায় আৰু সময়মতে তাৰ সমাধান দিয়ে সময়মতে তাৰ উত্তৰ দিয়ে ইয়াৰ পিছৰ যিটো টেকএৱেজ আছে সেইটো হ'ল নো প্লেচ ফৰ হেড পলিটিক্স ইণ্ডিয়া হেড পলিটিক্সৰ জাগা নাই ইয়াত ভাল পোৱাৰ জাগা হক হুন্দল পাঠান মোগল একদেহ হল লীন পৃথিৱীৰ বিশ্বৰ পৰা বিভিন্ন জনগোষ্ঠী ভাৰতবৰ্ষত আক্ৰমণ কৰিব আহিছিল কিন্তু সকলোৱে মিলিজুলি ভাৰতবৰ্ষখন হ'ল অনৈক্যৰ মাজত ঐক্য ইয়াত কোনোবাই যদি ঘৃণাৰ ৰাজনীতি কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ঘৃণাৰ ৰাজনীতিবিদক সেই ঘৃণাৰ ৰাজনৈতিক দলক ভাৰতবৰ্ষই ভাল এটা শিক্ষা দিলে আৰু সেই শিক্ষা সেই ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি সকলোৱে ল'ব বুলি ভাৰতবাসীক সোঁৱৰাই দিছে ভাৰতীয় ভোটাৰসকলে ইয়াৰ পিছৰ যিটো টেকএৱেজ হ'ল সেইটো ডোন্ট ক্ৰছ দ্য লিমিট আপুনি লিমিট ক্ৰছ নকৰিব তেওঁলোকে সুযোগ দিয়ে একবাৰ দুইবাৰ সুযোগ দিয়ে কিন্তু আপোনাৰ লিমিট যেতিয়া ক্ৰছ কৰিব বিচাৰে তেতিয়া সেই লিমিটৰ সময়ত তেওঁলোকে আপোনাক লিমিট লগাই দিয়ে ভাৰতবৰ্ষৰ পলিটিকেল পাৰ্টিবিলাকৰ এইবাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি চাওক যি ৰাজনৈতিক দলে ক্ৰছ কৰিব বিচাৰিছিল লিমিট তেওঁলোকক লিমিটত লগাই দিছে ভাৰতৰ ভোটাৰসকলে ইয়াৰ পিছত হ'ল যে ইউ আৰ ৰেছপনচিবল ফৰ হোৱাট ইউ আৰ ভাৰতবৰ্ষক জনসাধাৰণে যাক যি দলক যি ধৰণৰ ভোট দিব লাগে তেনেকৈ দিছে আৰু তাৰ কাৰণে তেওঁলোকে নিজেই তাৰ দায়ী কোনোবাই বেছি পালেও তেওঁ নিজে ক্ৰেডিট ল'ব লাগে কোনোবাই বেয়া কম পালেও তাৰ ডিছক্ৰেডিট কিন্তু তেওঁলোকৰ নিজৰ আৰু লাষ্টত মই এটা কথা ক'ব বিচাৰিছোঁ নাথিং ইজ পাৰ্মানেণ্ট পৃথিৱীত কোনো বস্তুৱেই পাৰ্মানেণ্ট নহয় इससे पहले वहाँ एक शख्स तक नशी था उसको भी खुदा होने का इतना ही यकीन था ইয়াৰ আগতো ইয়াত এজন সিংহাসনত আছিল আৰু তেওঁ নিজেও ভাবিছিল যে মই ইয়াৰ বাদশাহ মই আৰু মোৰ কোনোদিন পৰিৱৰ্তন নহ'ব গতিকে ভাৰতবৰ্ষৰ এইবাৰৰ নিৰ্বাচনে এইকেইটা টেকএৱেজ দিছে যদি আপোনালোকৰ ভাল লাগে একমত হয় লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব ধন্যবাদ